আজি আমাৰ এই দৰং জিলাৰ অন্তৰ্গত খাৰুপেটীয়া স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত আপোনাৰ আশা অভিৱৰ্তন পাতিছে 2024 চনত যথেষ্ট ভাল প্ৰগ্ৰাম বুলি ক'ব লাগিব। ইয়াতে সকলো আমাৰ দলগাঁও সমষ্টিৰ যিমান আশা কৰ্মী আছে, আশা ছুপাৰভাইজাৰ আছে, সকলোৱে আহিছে। তেখেতসকলৰ কাৰণে ট্ৰেইনিং কেম্পৰ নিচিনা হৈছে প্ৰগ্ৰামটো। বহু কথা জানিব লগা আছিলে, বহু কথা আমিও শিকিলোঁ ইয়াতে। তেখেতসকলে বহুত ছাৰ্ভিচ দিয়া ছ'চাইটিত। আশা কৰ্মীসকলৰ বহুত ডাঙৰ ডিমাণ্ড যে তেখেতসকলে ইমান কষ্ট কৰে গভৰ্ণমেণ্টৰ কাৰণে, সমাজৰ যিখিনি কাম আছে, আশাৰ চিকিৎসাৰ ক্ষেত্ৰত যিখিনি কাম কৰিব গোটেইখিনি কৰে। তাৰ উপৰিও আপোনাৰ চৰকাৰৰ যিবিলাক সৰু সুৰা কামবিলাক থাকে, সৰু সুৰা কামবিলাকো তেখেতসকলে কৰে। তেখেতসকলৰ ডিমাণ্ড হ'ল যে তেখেতে দৰমহা নাপায়, দৰমহা দিবলৈ চৰকাৰে লামচাম কিবা দৰমহা দিব লাগে আৰু বিভিন্ন শিতানত তেখেতৰ সুবিধা কৰি দিব লাগে। আৰু এই বিষয়টোলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মানে এই বিষয়লৈ আমি 2-4-5জন যিকেইজন আমাৰ দৰং জিলাৰ বিধায়ক আছোঁ, গোটেইকেইজনে আমি মিলি কথা পাতি তেখেতৰ যি সমস্যা আছে সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। এটা ঘোষণা কৰিছে যিহেতুকে আমাৰ সদায় গালি শুনি থাকিব লাগে, মাননীয় মুখ্যমন্ত্ৰী গালি পাৰি থাকে, আমাৰ বাচ্চা বেছি, বৰপেটাত গ'লে তেখেতৰ বেয়া লাগে। গতিকে আমিও এটা মানে সিদ্ধান্ত লৈছোঁ যাতে কেনেকৈ মানে আমাৰ বাচ্চাবিলাক মানে কমোৱা যায়। যিহেতু চৰকাৰে নিয়ম নীতি বান্ধি দিছে যে 2 বাচ্চাৰ ওপৰত হ'লে আপোনাৰ চাকৰি নাপাব, 2 বাচ্চাৰ ওপৰত হ'লে আপোনাৰ পঞ্চায়ত খেলিব নোৱাৰিব। গতিকে আমাৰ যিসকল মানে ব্যক্তি আছে, যিসকল ভৱিষ্যত চাকৰিৰ আশা কৰে আৰু ভৱিষ্যত আপোনাৰ পঞ্চায়ত প্ৰতিনিধি হ'ব খোজে, তেখেতসকলক আহ্বান কৰিছোঁ যাতে বাচ্চা 2টাৰ ওপৰত যাতে নহয়গৈ। আৰু সেইকাৰণে আশা কৰ্মীসকলে এই ক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰে। তেখেতসকলে আপোনাৰ বিভিন্ন ধৰণৰ বাচ্চা কমোৱাৰ ক্ষেত্ৰত যিসকল মানে আহিলা বা যিসকল মানে আপোনাৰ বৈজ্ঞানিক পদ্ধতি তেখেতসকলে মানে সমাজৰ দুখীয়া মানুহৰ ক্ষেত্ৰত বা পৰিয়ালবিলাকৰ লগত তেখেতসকলে উঠা বহা কৰে লৈ যাব পাৰে। সেই হিচাপে মই কৈছোঁ যদি বন্যাকৰণৰ ক্ষেত্ৰত তেখেতসকলে 100 মান যদি কৰি দিব পাৰে, 10,000 টকা মই ব্যক্তিগতভাৱে তেখেতসকলক মই কৰিম আৰু পুৰস্কাৰ হিচাপে দিম। আশা কৰ্মীসকলক দিম, মই ব্যক্তিগতভাৱে দিম বুলি মই ঘোষণা কৰিছোঁ আৰু দিমো মই এইটো।